নমস্কাৰ, হিন্দী পদ্ধতি চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াৰ বিষয়বস্তু হৈছে 2024-25 চনত কামৰূপৰ প্ৰি বৰ্ড এক্সামিনেশ্যন মানে ক্লাছ 10ৰ প্ৰি বৰ্ডৰ কুৱেশ্যন পেপাৰখন মই লৈ আনিছোঁ। তোমালোকৰ সুবিধা হ'ব প্ৰিপাৰেশ্যনৰ কাৰণে। এইটো চোৱা, প্ৰি বৰ্ড এক্সামিনেশ্যন কামৰূপ 2024-25 ক্লাছ 10 সাবজেক্ট হিন্দী ইলেক্টিভ। পেপাৰখন অলপ তোমালোকে চাই লোৱা। তোমালোকৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে খুবেই ভাল হ'ব। 1 নম্বৰ প্ৰশ্ন এইখিনি তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। যদি নিজৰ লগত পেপাৰখন নাই, ইয়াৰ পৰা চাই ইয়াৰ সমাধানসমূহ কৰিবলৈ যত্ন কৰিবা আৰু কমেণ্টত জনাবা যদি ইয়াৰ পৰা কিছু কুৱেশ্যন এনেকুৱা ওলাই যে তোমালোকে পাৰা নাই। তেতিয়াহ'লে সেইখিনি সমাধান মই নেক্সট ভিডিঅ'ত লৈ আনিবলৈ যত্ন কৰিম। এতিয়া পেপাৰখন অলপ চাই লোৱা। 2 নম্বৰ প্ৰশ্ন 18 মাৰ্ক। সাধাৰণতে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো এনেকুৱাই হয়, মেট্ৰিকতো এনেকুৱাই হ'ব এইখিনি। তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যন ব্যাখ্যা থাকে, দুটাৰ ভিতৰত এটা লিখিব লাগে। দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু ইয়াত ভিডিঅ'ত চাই কুৱেশ্যন পেপাৰখন ছল্ভ কৰিবা আৰু কোনে কোনে কৰিলা কমেণ্টত জনাবা। কুৱেশ্যন পেপাৰ যদি পুৰণা কুৱেশ্যন পেপাৰ প্ৰিপাৰেশ্যনৰ কাৰণে আমি কৰা নহয়, তেতিয়াহ'লে আমাৰ একচুৱেলি প্ৰিপাৰেশ্যনটো কমপ্লিটেই নহয় বুলি ক'ব লাগিব, কাৰণ এটা আইডিয়া নহয় আমাৰ। পুৰণা কুৱেশ্যন পেপাৰ যদি কৰা হয় তেতিয়া এটা বেছিক আইডিয়া হয় আৰু কনফিডেন্সো বাঢ়ে। সেইটো বহুত ভাল হয়। এক্সামৰ আগতে আমি পুৰণা কুৱেশ্যন পেপাৰ মানে প্ৰেক্টিচ কৰিবই লাগে। এনেকুৱা এইখিনি গ্ৰামাৰখিনিও এনেকুৱা ধৰণৰে আহিব। ধৰা মুহাৱৰে আহিব, লিংগ, সন্ধি, বচন, পৰ্যায়বাচী শব্দ এনেকুৱা চাই লোৱা এবাৰ ভালদৰে আৰু কৰিবা সকলোৱে। আৰু কোনে কোনে কৰিলা মোক কমেণ্টত জনাবা আৰু কিবা নোৱাৰা থাকিলেও জনাবা। সেইখিনি মই আগন্তুক ভিডিঅ'ত লৈ আনিবলৈ যত্ন কৰিম। কাৰণ মোৰ উদ্দেশ্যটো হৈছে মানে কি ষ্টুডেণ্টখিনিৰ বেচিকেলি প্ৰিপাৰেশ্যনটো ভাল হ'ব লাগে আৰু এটা ফ্ৰুইটফুল লাৰ্ণিং এটা হ'ব লাগে। তোমালোকে সঁচাকৈয়ে চিলেবাছত দিয়া বস্তুখিনি আয়ত্ত কৰিব পাৰিছা নে নাই, সেইটো নিজকো এবাৰ জুখি চাব লাগে। আৰু চিলেবাছৰ ভিতৰত থকা বস্তুটো আয়ত্তত সঁচা অৰ্থত আহিব লাগে। তেতিয়াই আমাৰ শিক্ষাটো যিটো শৈক্ষিক ব্যৱস্থা সেইটো ফ্ৰুইটফুল হয় আৰু আমাৰ লাইফত কামত আহে। নহ'লে এনেই আৰু পৰীক্ষাৰ কাৰণে পঢ়িলোঁ, মুখস্থ কৰিলোঁ, লিখিলোঁ, মাৰ্ক পালোঁ, এইটো হ'ব নালাগে। যিখিনি চিলেবাছ থাকে সেইখিনি ভালদৰে আয়ত্ত কৰি লৈ পৰীক্ষাত বহিলে একো চিন্তাৰো কাৰণ নাই আৰু পাৰা যায়েই। তেতিয়া কনফিডেন্সটোও থাকে, খুব ভাল কথা হয় তেতিয়া। আৰু পৰীক্ষা বুলি কোনো ভয় কৰিব নালাগে। আৰু ভয় আহে কেতিয়া, যেতিয়া আমাৰ প্ৰিপাৰেশ্যন ভাল নহয়। আৰু যেতিয়া আমাৰ প্ৰিপাৰেশ্যন ভাল হ'ব তেতিয়া ভয় কৰাৰ কোনো প্ৰশ্নই নাথাকে। ফুল কনফিডেন্সত এক্সাম দিব পাৰি আৰু ৰিজাল্টটো ভাল হয় তেতিয়া। তো 9 নম্বৰটো তোমাৰ নিবন্ধ মানে ৰচনা, যিকোনো এখন। বিহুখন প্ৰায় কমনেই আৰু বিহু, শংকৰদেৱ, মাতৃভাষা মহত্ব ইয়াত দিছে। কেতিয়াবা ৰাষ্ট্ৰভাষাকী মহত্ব বুলিও আহে। এপ্লিকেশ্যন নহ'লে এখন চিঠি। তাৰপিছত গদ্যাংশটো খুব ইম্পৰ্টেণ্ট, এইটো আহিবই, 6 নম্বৰ ইয়াত থাকিবই। গদ্যাংশটো চাই লওঁ। নিৰক্ষৰতাৰ ওপৰত দিছে গদ্যাংশটো আৰু এইখিনি পঢ়ি কুৱেশ্যন এনচাৰখিনি কৰিবা তোমালোকে। নোৱাৰিলে তোমালোকে কমেণ্টত গৈ জনাবা। যিখিনি দৰকাৰ বুলি ভাবা পাৰা নাই সেইখিনি মই নেক্সট ভিডিঅ'ত নিশ্চয় লৈ আনিম। তোমালোকৰ সুবিধাৰ বাবে এই ব্যৱস্থাটো মই কৰিছোঁ, তোমালোকৰ লাভ হওক বুলি। আৰু সঁচা অৰ্থত লাভৱান হ'ব লাগে, তেতিয়া মোৰো কষ্ট সাৰ্থক হ'ব আৰু ভাল লাগিব। আজি এইখিনিতে ধন্যবাদ। আৰু যদি দৰকাৰী বুলি ভাবা তোমালোকে তোমালোকৰ ফ্ৰেণ্ড
বন্ধু বান্ধৱকো শ্বেয়াৰ কৰিবা আৰু লাইক এটা দিবা ভাল লাগিলে, কমেণ্ট জনাবা আৰু ছাবস্ক্ৰাইব কৰিবা। যদিহে তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, তেতিয়া আগন্তুক ভিডিঅ'সমূহ তোমালোকে সহজতে পাই থাকিবা আৰু ইয়াৰ লাভ উঠাব পাৰিবা। আজিলৈ এইখিনিতে আহিলোঁ, ধন্যবাদ।